নমস্কাৰ মই আজি আকৌ এই ভিডিঅ'টো মাধ্যমেৰে অৰিজিন এলজিএনএছৰ বিষয়ে কম অৰিজিন এলজিএনএছ কনসেপ্টটো কেনেকুৱা কি কথা মই এইখিনি গুটেখিনি কৈছো আগৰ ভিডিঅ'ত আৰু ইয়াত ধুনিয়া ভাল লগা যিকিটা পইণ্ট আছে মই সেই পইণ্ট কিটাও আগত মই কৈছো তথাপিতো বহুতে মোক কমেন্ট কৰি আছে যে অৰিজিন এলজিএনএছ টোকেনটো মই কেনেকৈ বাই কৰিব পাৰিম কেনেকৈ ওয়ালেট ক্ৰিয়েট কৰিব পাৰিম কেনেকৈ एक्टिव কৰিব পাৰিম हे কথাখিনিক লৈ পিনি মোক বহুতে কমেন্ট কৰি আছে মই তেওঁলোকক কমেন্টৰ ৰিপ্লাই মই দিয়া আছে আৰু हे কমেন্টৰ ৰিপ্লাইত মই মোৰ WhatsApp নাম্বাৰ দিয়া আছে তেওঁলোকে WhatsApp কৰক আৰু WhatsApp কৰাৰ পাছত মই তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক গুটে কথাখিনি কবলে চেষ্টা কৰিম আৰু মোৰ সিনিয়ৰ সকলৰ লগতো তেওঁলোকক কথা পতাই দিম ঠিক আছে মই গতিকেলে ইমানখিনিয়ে মই তেওঁলোকক কৰিব পাৰিম তেওঁলোকে মোৰ লগত WhatsAppত প্ৰথম কন্টাক্ট কৰক এই অৰিজিন এলজিএনএছ যেটো কনসেপ্ট হয় এই কনসেপ্টটোত মই আগৰ ভিডিঅ'সমূহত কৈছোৱে যে এটো আপোনাৰ যেটো নিজৰ প্ৰিন্সিপল হয় প্ৰিন্সিপলটো লক নাথাকে ইয়াতে মাত্ৰ 16 ঘণ্টাৰ কাৰণে লক থাকিব এদিনো নহয় 16 ঘণ্টাৰ কাৰণে লক থাকিব আৰু 16 ঘণ্টা পাছত বুলে আপোনাৰ কনসেপ্টটো ভাল লগা নাই এই প্ৰজেক্টটো ভাল লগা নাই আপুনি উইথ কম্পাউন্ডিং হ'ব আপুনি ওলাই যাব পাৰে বা ভাল লাগিলে থাকিবও পাৰে ঠিক আছে ইয়াত মাৰ্কেট ৰেটতে আপুনি কিনিব লাগিব এলজিএনএছ টোকেন আৰু মাৰ্কেট ৰেটতে আপুনি সেল কৰি পিনি উলাব লাগিব এটো কিন্তু মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰি হ'ব শেয়াৰ মাৰ্কেটৰ ওপৰত ঠিক আছে ইয়াত সক নিজৰ যেটো প্ৰিন্সিপল হয় এই প্ৰিন্সিপল তাত লগ হৈ নাথাকে আৰু এটো 0 ডেজ ষ্টেকিং আমি বহুত বিলাক কনসেপ্ট পাইছো কনসেপ্ট বিলাকত কি হৈছে আমি নিৰ্দিষ্ট টাইমে আমাৰ নিৰ্দিষ্ট এক দিনত ধৰক আজি বৰ্তমান সময়ৰ পৰা কাইলে ইমানটো সময়লৈকে 24 ঘণ্টাৰ ভিতৰত বুলে মই মোবাইলটো টিপি পিনি কিবা ষ্টেকিং কৰিব লাগে হয়নে তেনেকুৱা সিস্টেম কিছুমান আমি আগৰ কনসেপ্ট বিলাকত পাইছো এই কনসেপ্টটো যেটো অৰিজিন এলজিএনএছ কনসেপ্ট হয় এই কনসেপ্টটোত এইবিলাক কোনো ষ্টেকিং কৰিব নালাগে ইয়াক 0 ডেজ ষ্টেকিং ইয়াক আপুনি এবাৰ ষ্টেকিং কৰিলে হ'ব আৰু ই অটো ষ্টেকিং হয় অৰিজিন এলজিএনএছ টো আপুনি বায়পুটি মোবাইলটো খুলি বায়পুটি বুলে মই ষ্টেকিং কৰিব লাগে টাইম হল এইবিলাক ইয়াতে নাই ঠিক আছে ইয়াতে সক কোনো কেৱাইসিও নহয় আপোনাৰ কোনো পেকেজ নাই আপুনি বুলে আজি $100 কাৰণে এটা পেকেজ $50 কাৰণে এটা পেকেজ $1000 কাৰণে $500 কাৰণে বুলে এটা পেকেজ হেবিলাক ইয়াত নাই বুলে $100 কাৰণে ইমানটো পৰা ইমানটো পইণ্ট দিব $1000 কাৰণে ইমানটো পৰা ইমান পইণ্ট $50 কাৰণে ইমানৰ পৰা ইমান পইণ্ট আপোনাৰ ইন্টাৰেষ্ট দিব হেবিলাক নহয় ইয়াত লাখ ডলাৰ কোটি ডলাৰ লগালো সব $1 লগোৱা জনেও যেটো জেনেকে পাব $1000 কোটি ডলাৰ লগোৱা জনেও সেম 1% কম্পাউন্ডিং ইন্টাৰেষ্ট পাব ঠিক আছে হেতু এটা মোৰ ভাল লগা পইণ্ট হয় ইয়াত টুৱাইসেক্স থাইসেক্সৰ কোনো কথা নাই আপোনাৰ যিমান দিনলৈকে আপোনাৰ ওয়ালেটত ফান্ড থাকিব হিমান দিনলৈকে হিমান মাহলৈকে হিমান বছৰলৈকে আপুনি কি হ'ব ইয়াৰ পৰা তাৰ ইন্টাৰেষ্টসমূহ লৈ থাকিব পাৰিব ঠিক আছে ইয়াতে কোনো বুলে 1 বছৰৰ কাৰণেহে মই ইয়াতে টুৱাইসেক্স বা থাইসেক্স দিম তাৰ পিছতে আকৌ ৰিনিউ কৰিব লাগিব তাৰপিছতে আকৌ আপুনি একেটা এডিতে আকৌ বুলে ইনভেষ্ট কৰিব লাগিব হেবিলাক নহয় ইয়াতে অৰিজিন এলজিএনএছ প্ৰজেক্টত হেবিলাক সিস্টেম নাই ইয়াতে আপোনাৰ কি হয় আপুনি আজি ভাল লাগিছে আপুনি থাকিব কাইলে বেয়া লাগিছে বুলে আপুনি আপোনাৰ যিমানটো ওয়ালেটত
$1 নালাগে, $1/2 নালাগে, একেবাৰে সামান্যতম ডলাৰ অকণো ইয়াত এৰি নোযোৱাকৈ আপুনি ওলাই লৈ গুচি যাব পাৰে। ঠিক আছে, ডলাৰ মানে USDT কথাখিনি আপোনালোকে নিশ্চয় বুজি পায়। ইয়াত মিনিমাম মেক্সিমামৰ উইথড্ৰৱেল এই চিষ্টেমবিলাকো নাই, কাৰণ আমি আগৰ কনচেপ্টবিলাকত বহুতবিলাকত পাইছোঁ এটা লিমিট থাকে, বোলে পাৰ ডে $50হে উইথড্ৰ কৰিব পাৰিব বা আনষ্টেকিং কৰিব পাৰিব, $50 বা $100 এদিনত $100 $50হে বোলে হেৰি কৰিব পাৰিব, আনষ্টেকিং কৰিব পাৰিব। তেনেকুৱা কনচেপ্টটো আমি পাইছোঁ, কিন্তু এই অৰিজিন LGNS কনচেপ্টটোত বা অৰিজিন LGNS প্ৰজেক্টটোত এইবিলাক কোনো লিমিট নাই। আপোনাৰ ৱালেটত বোলে আজি $1000 লগালে, কাইলৈ বোলে আপুনি কি হ'ল ধৰক এমাহৰ পাছত হ'লেও বা অহা কাইলৈ হ'লেও বোলে মোৰ এইটো প্ৰজেক্টটো ভাল লগা নাই, মই ওলাই গুচি যাওঁ। আপুনি এক হেৰিও নথকাৰ কাৰণে আপুনি উইথ কম্পাউণ্ডিং হৈ লৈ গুচি যাব, কিন্তু মাৰ্কেট ৰেটতহে ওলাই যাব লাগিব আৰু মাৰ্কেট ৰেটতে ইয়াতে সোমাব লাগিব বা আহিব লাগিব। তাৰ পাছত আৰু এটা ইয়াতে পেআউট চিষ্টেম এটা আছে, আপোনালোকে জানে ডেট টাইম, হয় নাই? ডেট টাইম এই কথাখিনি ইয়াত নাই। আমি বহুতখিনি কনচেপ্টত আগতে পাইছোঁৱেই যে কি হৈছে, নিৰ্দিষ্ট সপ্তাহৰ নিৰ্দিষ্ট এটা বাৰ, মাহৰ নিৰ্দিষ্ট এটা ডেটতহে আমি উইথড্ৰৱেল কৰিব পাৰোঁ, তেনেকুৱাবিলাকো আমি পাইছোঁ। গতিকেলৈ মই এইকাৰণে কৈছোঁ সেইখিনি এই কনচেপ্টটোত অৰিজিন LGNS টোকেন কনচেপ্টটোত নাই। ঠিক আছে, ইয়াত ৰেনুৱেলো কোনো ছিষ্টেম নাই, মই এইটো কৈছোঁ। ইয়াত KYCও ছিষ্টেম নাই। ঠিক আছে, আৰু এইটো হৈছে 100% ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট। এইটো ইণ্টাৰনেশ্যনেল প্ৰজেক্ট হয়, ই ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট। ইয়াক আপুনি পলিগন ব্লক চেইনত ডিপ্লয় কৰা আছে, আৰু পলিগন ব্লক চেইনৰ যিটো ছাইট হয়, সেই পলিগন ব্লক চেইনৰ ছাইটত বা পলিগন scan.comতো GNSৰ যিটো এড্ৰেছ, সেই এড্ৰেছটো তাত পেষ্ট কৰি লৈ পিনি আপুনি চাব পাৰে। ইয়াৰ গোটেইখিনি আপুনি তাত দেখিবলৈ পাব, কিমান হোল্ডাৰ আছে, কিমান আপোনাৰ মই সেইদিনাখনি এটা ভিডিঅ'ত কৈছিলোঁ ডেস্কটলতো গৈ পিনি চাবগৈ পাৰে। আপুনি কিমান হোল্ডাৰ আছে, কিমান লিকুইডিটি আছে, কিমান মাৰ্কেট কেপ হয়, কিমান ইয়াতে ছাপ্লাই আছে, এইখিনি গোটেইখিনি আপোনালোকে তাত চেক কৰি চাব পাৰে। ইয়াতে কোনো লুক ঢাকৰ ছিষ্টেম নাই। আগতে আমি যিমানবিলাক কনচেপ্টত আমি কাম কৰিছোঁ, সেই কনচেপ্টবিলাকত কি হৈছে, আমি পইচাটো ক'ত গৈছে, কি কথা, এইখিনি আমি দেখিবলৈ নাপাওঁ। আমি কনচেপ্টবিলাকত সেইবিলাক দেখিবলৈ নাপাওঁ। এই কনচেপ্টটোত আপোনাৰ পইচা আপোনাৰ হাতত থাকিব, আপোনাৰ ৱালেট আপোনাৰ মোবাইলত থাকিব, আৰু আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আপুনি উইথড্ৰৱেল মাৰিব পাৰে, আৰু যেতিয়াই মন যায় তেতিয়াই ইয়াতে আপুনি LGNS বাই কৰিবও পাৰে। ঠিক এই কনচেপ্টটোত এইখিনি পইণ্ট মোৰ নাম্বাৰ 1 বহুত ভাল লাগিলে। সেইকাৰণে মই এই কনচেপ্টটোত আজি 4-5 মাহ হৈ গ'ল মই এই কনচেপ্টটোৰ লগত সম্পূৰ্ণ ধুনীয়াকৈ জড়িত হৈ আছোঁ। আজি মই তাৰ পৰা বহুত ধুনীয়া ফলো পাই আছোঁ। মই সেইটো কাৰণে মই ক'ব খোজোঁ যে এই প্ৰজেক্টটো বা এই কনচেপ্টটো বহুত এটা ধুনীয়া প্লেটফৰ্ম, বহুত ধুনীয়া এটা কনচেপ্ট হয়। মই বিশেষকৈ সেইদিনাখনি ভিডিঅ' এটাত মই কৈছিলোঁ যে অৰিজিন LGNS টোকেনৰ যিখিনি ৰেফাৰেল ইনকাম কেনেকৈ হয়, কেনেকৈ ৰেফাৰেল কৰিব পাৰি, ৰেফাৰেল কৰাৰ পৰা আপোনাৰ কি প্ৰফিট হ'ব বা ইনকাম হ'ব, ৰেফাৰেল ইনকাম হ'ব, এই কথাখিনি মই ক'ম বুলি কৈছিলোঁ। আজি মই এই ভিডিঅ'টোতে সেইখিনি মই ক্লিয়াৰ কাট কৰি দিম। আপুনি আজি এই কনচেপ্টটোত আহিলে, আপুনি এই কনচেপ্টটোত অহাৰ পাছত আপুনি ধৰক আপোনাৰ 2জন বন্ধুক আপুনি ৰেফাৰ কৰিলে বা 2জন বন্ধুক কোৱাৰ পাছতে তেওঁলোকে ক'লে নহয় মই
কনসেপ্টত ভাল লাগিছে মই আহিম ঠিক আছে আপুনি ৰেফাৰ কৰিলে তেওঁলোক আহিলে হয়নে এই কথাখিনিকে মই আজি আপোনালোকক ধুনীয়াকৈ এই ভিডিঅ'টোতে দেখাই দিবলৈ মই চেষ্টা কৰিম আপুনি ধৰক এজন হয়নে আপুনি এজন আপুনি কৈ দিলোঁ হা আপুনি 3জন বন্ধু বা 4জন বন্ধুক আপুনি ক'লে বা 4জন বন্ধুক আপুনি ৰেফাৰেল কৰিলে 4জন ব্যক্তিক ৰেফাৰেল কৰিলে ৰেফাৰেল আপুনি ইয়াতে কিমান ডলাৰত বা কিমানটো কইনছ লৈ পিনি আহিছে বা আপুনি বোলে ইয়াতে মই আজি $50 লৈ পিনি ইয়াতে আহিছোঁ নেক্সট যাক ৰেফাৰেল কৰিছে তেওঁলোকে বোলে $100 $200 $50 $300 $100 এইকেইটাত তেওঁলোকে আহিছে ইমানখিনি বোলে তেওঁলোকে ইনভেষ্ট কৰিছে ঠিক আছে ইমানখিনি ইনভেষ্ট কৰিছে আপুনি এই ৰেফাৰেল কৰা ব্যক্তিকেইজনৰ পৰা আপুনি কি পাব আপুনিতো তেওঁলোকক আনিছে বা তেওঁলোকক আপুনি ভাল পাইছে কাৰণে তেওঁলোকক কৈছে আৰু কোৱাৰ কাৰণে তেওঁলোকেও ইনভেষ্ট কৰিছে ইনভেষ্ট কৰা বিনিময়ত আপুনি কি পাব হয়নে এই কথাখিনি আমাক এটা ডাঙৰ প্ৰশ্নবোধক চিন হৈ পৰে ইয়াৰ পৰা চাওক আপোনাৰ ওচৰত আপুনি আহিছে ইয়াতে $50 তেওঁ লগাইছে $100 এওঁ লগাইছে $200 $50 $300 $100 আপুনি এইকেইজনৰ পৰা ইনকাম পাবলৈ হ'লে এইটো ফাৰ্ষ্ট লেভেল হয় ফাৰ্ষ্ট লেভেলত আপুনি ইনকাম পাবলৈ হ'লে আপোনাৰ ৱালেটটোত $100 থাকিব লাগিব প্ৰথম কথা তেতিয়াহে এইকেইজন ব্যক্তিৰ পৰা 0.16% পাব কিন্তু ইয়াতে এইকেইজনৰ আপুনি যিটো কেপিটেল বা যিটো প্ৰিন্সিপল লগাইছে সেই প্ৰিন্সিপলৰ 0.16% নহয় তেওঁলোকে যিমানটো ইনকাম কৰিব ইনকামৰ পৰাহে 0.16% আপুনি পাব তেওঁলোকে প্ৰিন্সিপলৰ পৰা কিন্তু নাপায় ঠিক আছে এইজনে এতিয়া $50 লগাইছে এইজনে $50 লগাইছে এই আপোনাৰ ওচৰত $100 থাকিলেও এইজনৰ এই $50 থকাজনৰ ইনকাম আপুনি নাপায় কিয় নাপায় এইজনেও $100 হ'ব লাগিব তেতিয়াহে আপুনি এইজনৰ ইনকামটো পাব ঠিক আছে এইজনৰ $50 আছে গতিকেলৈ আপুনি তেওঁৰ ইনকামটো নাপায় এইজনে কিন্তু যিটো পাব লাগে 8 ঘণ্টা মূৰে যিটো পাব লাগে তেওঁ পাই থাকিব পাৰ ডে 1% কম্পাউণ্ডিঙত এইজনে পাই থাকিব এতিয়া চাওক ইয়াত যদি এইজনে দুজনক ৰেফাৰ কৰিলে এইজনে বোলে এজনক ৰেফাৰ কৰিলে এইজনেও ৰেফাৰ কৰিলে দুজনক মই কথাটো কৈছোঁ এক্সাম্পল হ'ব এইজনেও দুজনক ৰেফাৰ কৰিলে ঠিক আছে মই সেকেন্ড লেভেললৈকে কথাখিনি বুজাই দিম এটো হৈছে সেকেন্ড লেভেল এজনে এজনক দিলে এজনে দুজনক দিলে এজনেও দুজনক যাক যেনেকে পাইছে দিছে ঠিক আছে এতিয়া চাওক এইজনেও কৰিলে $1000 ধৰক এজনে কৰিলে $500 এজনে কৰিলে $100 এজনে কৰিলে $100 এজনে কৰিলে $50 ধৰক এজনে $50 ধৰিলো এজনে $100 এজনে $200 এনেকৈ কৰি ইনভেষ্ট কৰি গ'ল এইজনে যিমানটো ইনকাম কৰিব সেই ইনকামৰ
কি হ'ব 0.16% এজনে পাব কাৰণ এজনৰ ৱালেটত কি হৈছে $100 আছে হেতু কাৰণে এজনে পাব এজনতো এজনে পাব 0.16% এজনেও পাব আৰু এজনেও পাব কিন্তু এজনৰ দিলেও তেনবা ধৰক দুজন মানুহ দিছে $100 দুজন মানুহ দিছে দিলেও এজনে নাপায় কাৰণ এজনৰ ৱালেটত $50 আছে $100 হোৱা নাই হেতু কাৰণে এজনে নাপায় ঠিক আছে এজনেও একজনেও সেম পদ্ধতিত পাই যাব যাৰ $50 আছে তেওঁ নাপায় আগত মই কৈছো হয়নে তেওঁ যেটো ৰিভেছ পাব লাগে হেতু পাই থাকিব আৰু তেওঁ ইনকামৰ পৰা এজনে নাপায়গে এতিয়া এইগিজনৰ সেকেন্ড লেভেল হৈ যাব এজনৰ হয়নে এটো ফাৰ্স্ট লেভেল এটো সেকেন্ড লেভেল এজনৰ সেকেন্ড লেভেল হৈ গল এটো এই সেকেন্ড লেভেলৰ কাৰণে এজনে পাবনে নাপায় এজনে তো $1000 $500 হয়নে $1000 $500 $100 $100 এনেকৈ কৈ $200 লগাই গৈ আছে এতিয়া এই সেকেন্ড লেভেলৰ ইনকাম এজনে পাবনে নাপায় একেবাৰে ওপৰজনে পাবনে নাপায় এটো এটা ডাঙৰ প্ৰশ্ন এজনে সক এজনে পাবলৈ হলে মানে এই সেকেন্ড লেভেলৰ ইনকাম পাবলৈ হলে এজনে টপ আপ কৰিব লাগিব $300 তেওঁ ৱালেটত $300 থাকিব লাগিব তেতিয়াহে এইগিজনৰ পৰা সেকেন্ড লেভেলৰ ইনকামটো 0.10% এজনে পাব একেবাৰে ওপৰজনে পাব ঠিক আছে এনেকৈ কৈ এজনৰ ৱালেটত $300 থাকিব লাগিব তেতিয়া 0.10% এজনে কিন্তু ক্যাপিটেলৰ পৰা নাপায় মই কৈ আছো তেওঁলোকে যিমান ইনকাম কৰিব সেই ইনকামৰ হে পাব কিন্তু 0.6% মই সেকেন্ড লেভেললৈকে বুজাম মই কম থাৰ্ড লেভেলতো তেনেকৈ কৰিলে পিনি আপোনাৰ সিস্টেম আছে বহুতখিনি $500 থাকিব লাগিব তাৰ পাছৰটোত আপোনাৰ ফৰ্থ লেভেলতো $800 থাকিব লাগিব তেনেকৈ কৈ টপ আপ কৰি গৈ থাকিব লাগে ঠিক আছে এটা সক ইয়াতে যে এই যে পাৰ্সেন্ট পাব বুলি যে কৈছো এই পাৰ্সেন্টটো কি হিচাপত পাব পইচা হিচাপত ইয়াত কিন্তু নাপায় ইয়াত এই যিমান ব্যক্তি আছে ইমান ব্যক্তি আপোনাৰ পইচা ইয়াত নাপায় ইয়াত পাব কি LGNS টোকেন হে পাব ইয়াত পইণ্ট হিচাপত পাব ধৰক যিমানটো পাইছে টোকেন হিচাপত পাব যিমান পাইছে তেনেকৈ কৰিহে LGNS এ পাব ইয়াত টকা নাপায় প্ৰথম কথা ইয়াত টকা নাপায় ইয়াতে LGNS পাব আৰু এই LGNS টো আপুনি সেল কৰিব লাগিব আৰু সেল কৰি লৈ পইচা পাব সেল কৰিলে মানেহে ইয়াত পইচা পাব এটো সেল কৰিবৰ কাৰণে মই নেক্সট ভিডিঅত মই আপোনালোকক দেখাম সেল কৰাটো ইয়াতে USDT LGNS ৰ পৰা ডাই কৰিব লাগিব ডাইৰেক্ট স্ৱেপ কৰিব লাগিব ডাইৰ পৰা আপুনি USDT লে স্ৱেপ কৰিব লাগিব তেনেকুৱা সিস্টেম কৰিব পাৰে LGNS ৰ পৰা ডাইৰেক্ট USDT ও আপুনি কৰিব পাৰে আৰু এই গুটে লেভেল ওয়াইজত আপোনাৰ ইয়াতে টপ আপ কৰি গৈ থাকিব লাগিব ভাবো আপোনালোকে গুটে কথাখিনি বুজি পালে এই ধৰণে মই যেনেকৈ ধৰণে দেখাই দিছো হে তেনেকৈ ধৰণে আপোনালোকে এই কনসেপ্টত কাম কৰিব লাগিব বা কাম নকৰিলো আপোনালোকে ইনভেস্ট কৰি ইয়াতে যেটো নিজৰ ইনকাম বা যেটো নিজৰ পাবলগীয়া ইনকাম হেতু আপোনালোকে পাই থাকিব বুলে মই টিম নবনাও মই টিমৰ কথাটোহে ইয়াত বুজাই দিলো কিন্তু টিম নবনাও বুলে মই নিজে সিঙ্গল মই নিজে ইনভেস্ট কৰিম আৰু ইনভেস্ট কৰি তাৰ পৰা মই ইনকাম কৰিম হেতু আপোনালোকে কৰিব পাৰে ঠিক আছে কথাখিনি গুটেখিনি চাগে নিশ্চয় বুজি পালে গতিকেলৈ
মই বৰ বেছি সময় নকৰোঁ, অলপমান টাইম দীঘলেই হৈ গ'ল। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিব। আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত মোক সুধিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।